চহৰত ট্ৰেফিক আইন ভংগ কৰাৰ পিছতো আৰক্ষীয়ে নলয় ব্যৱস্থা যান বাহন আইন ভংগ কৰি নলবাৰী চহৰত যেনিয়ে তেনিয়ে বৃহৎ আকাৰৰ ট্ৰাকসমূহ সুমুৱাই দিয়াৰ ফলত বিঘ্নিত হৈ পৰিছে সাধাৰণ নাগৰিকৰ যাতায়াত ব্যৱস্থা বিশেষকৈ চহৰখনৰ এণ্ড ৰোড আৰু ভকতপাৰা ৰোডত বৃহৎ আকাৰৰ মালবাহী ট্ৰাকসমূহ সুমুৱাই দিয়াৰ ফলত সাধাৰণ লোকসকলে চৰম যাতনা ভুগিবলগীয়া হৈ অহাৰ অভিযোগ উঠিছে বিশেষকৈ স্কুল কলেজলৈ যোৱা অথবা অফিচ কাছাৰীলৈ যোৱাৰ সময়ছোৱাত বৃহৎ আকাৰৰ ট্ৰাকসমূহ মূল পথৰ ওপৰতে ৰখাই থোৱাৰ ফলত যাতায়াত বিঘ্নিত হৈ পৰে অতি ঠেকগণ্ডিৰ পথসমূহক প্ৰকাণ্ড ট্ৰাকসমূহ শাৰী শাৰীকৈ সুমুৱাই দিয়াৰ ফলত অনান্য সৰু যান বাহন দূৰৰে কথা সাধাৰণ পথচাৰীও অহা যোৱা কৰাটো অসম্ভৱ হৈ পৰিছে স্থানীয় ৰাইজ তথা পথচাৰীয়ে বাৰম্বাৰ যান বাহন আৰক্ষীক জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়ে আৰক্ষীয়ে ইফালে চহৰখনৰ অতি গণ্ডীৰ পথসমূহৰ চৌদিশে নলা নিৰ্মাণৰ কাম চলি থকা স্থানত পথসমূহ যাতায়াতৰ অনুপযোগী হৈ পৰাৰ সময়তে প্ৰকাণ্ড ট্ৰাক নীতি বহিৰ্ভূতভাৱে সুমুৱাই দিয়াৰ ফলত বিপদৰ আশংকাত ভুগিছে সাধাৰণ নাগৰিক তথা পথচাৰীসকলে এই বৃহৎ আকাৰৰ ট্ৰাকসমূহ চহৰখনত সুমুৱাৰ কোনো সময় নাই কোনো যেন নীতিৰ নিৰ্দেশনা নোহোৱা হৈ পৰিছে ট্ৰাকসমূহৰ বাবে লক্ষণৰ কথা এই যে চহৰৰ মাজমজিয়াত বৃহৎ আকাৰৰ ট্ৰাকসমূহ সুমুৱাটো যান বাহন আইনমতে দণ্ডনীয় যদিও সেই কামে কৰি আহিছে ব্যৱসায় আৰু ট্ৰাক চালকসকলে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ